বাছৰ পৰা নামি মেঘালীয়ে ইফালে সিফালে চালে। নাই, এখনো ৰিক্সা দেখা নাপালে। কি কৰিব তাই এতিয়া? এই ভৰ দুপৰীয়াখনত 2 কিলোমিটাৰ ৰাস্তা বেগটোৰ সৈতে কেনেকৈ খোজকাঢ়ি যাব? তাতে আকৌ আজি ইমান ৰ'দ। কি কৰিব কি নকৰিব ভাবি এখোজ দুখোজকৈ মেঘালীয়ে আগবাঢ়ি গ'ল। জানোচা অলপ আগত ৰিক্সা পায়েই। সঁচাকৈ অলপ আগত চাৰিআলিৰ শিমূৰৰ আহঁত জোপাৰ তলত এখন ৰিক্সা দেখা পালে। ৰৈ নাথাকি তাই একে উশাহতে ৰিক্সাখনৰ ওচৰ পালেগৈ। ৰিক্সা, শিমলুতল গাঁৱৰ হৰেণ মহাজনৰ ঘৰলৈ যাবা নেকি? নাই, ৰিক্সাৱালাজনৰ কোনো সাৰ-সুৰ নাই। তাই মতা নুশুনিলে চাগে। মুখখন গামোচাৰে মেৰিয়াই ৰিক্সাৰ ওপৰতে শুই আছে। মেঘালীয়ে আৰু এবাৰ মাত দিয়াতহে তেওঁ টোপনিৰ পৰা সাৰ পালে। যাবানে? মেঘালীয়ে আৰু এবাৰ সুধিলে। যাম, উঠক ৰিক্সাত। মেঘালী ৰিক্সাখনত উঠি বহিল। ইমান সময় তাই ৰিক্সা চলোৱা মানুহজনৰ ফালে চোৱাই নাছিল। ৰিক্সাখন ঘূৰাব ধৰোঁতেই তাই ৰিক্সাৱালাজনক দেখা পালে। মেঘালীয়ে এক প্ৰকাৰ উচপ খাই উঠিল। আৰে, ই কি? এয়াচোন তাইৰ লগত সৰুতে পঢ়া নয়ন। নয়ন মেঘালীহঁতৰ গাঁৱৰে ল'ৰা। শান্ত নিৰ্জীৱ স্বভাৱৰ ল'ৰা নয়ন। বেছি কথা নকৈছিল। মেঘালীৰ লগত যে কেতিয়াবা কথা পাতিছিল তাইৰ দেখোন মনতেই নাই। নয়ন তুমি? মই মেঘালী। মোক চিনি পাইছানে? মই যে সৰুতে একেলগে পঢ়িছিলোঁ। অকস্মাতে নয়নক কথা কোৱা ছোৱালীজনীলৈ সি ঘূৰি চালে। ছোৱালীজনীক চকুৰ সন্মুখত দেখা পাই নয়ন এক প্ৰকাৰ চক খাই উঠিল। সি শিল পৰা কপৌৰ দৰে তাইৰ ফালে ভেবা লাগি চাই ৰ'ল। নয়ন তুমি ইয়াত কিয়? মেঘালীয়ে আৰু এবাৰ আচৰিত হৈ সুধিলে। মেঘালীৰ মাতত নয়নৰ সম্বিত ঘূৰি আহিল। লাজ, অপমান, দুখত তাৰ দুচকু চলচলীয়া হ'ল। কি কৰিব কি নকৰিব ভাবি সি ঠাইতে তলমুৱাকৈ থিয় হৈ ৰ'ল। বৰ দুখ লাগিছে তাৰ। ইমান বছৰৰ মূৰত তাই যে তাক এনেকৈ দেখা পাব সি সপোনতো ভবা নাছিল। নয়নৰ চকুযোৰ দেখি মেঘালীৰ খুব বেয়া লাগিল। এনেকুৱা এটা পৰিস্থিতিৰ বাবে সিহঁত সাজু হৈ থকা নাছিল। পৰিস্থিতি সহজ কৰিবলৈ মেঘালীয়ে নয়নক ক'লে, ভালেই হ'ল নয়ন, মই তোমাক লগ পালোঁ। মোৰ বহুত ভাগৰ লাগিছে আৰু ভোকো লাগিছে। ব'লা না, মোক সোনকালে ঘৰত থৈ আহা। নয়নে তাই নেদেখাকৈ চকুৰ পানীখিনি ডিঙিত ওলমাই ৰখা গামোচাখনেৰে মচি ল'লে। মুখেৰে একো নোকোৱাকৈ সি ৰিক্সাখন মেঘালীৰ হঁতৰ ঘৰৰ ফালেই আগুৱাই নিলে। পিছফালে বহি যোৱা মেঘালীৰ মনত নানানটা প্ৰশ্ন উদয় হ'ল। মেট্ৰিক পৰীক্ষা দি উঠি মেঘালী গুৱাহাটীলৈ গুচি গৈছিল। ৰিজাল্টৰ পিছত তাই কটন কলেজত এডমিশ্যন লৈছিল। পঢ়া শেষ কৰি এতিয়া একেবাৰে নিজৰ জন্মঠাইলৈ উভতি আহিছে। নয়ন পঢ়াত ইমান ভাল আছিল। সিও মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল। এনেকুৱা কি হ'ল যে নয়নে আজি ৰিক্সা চলাই আছে? মেঘালীয়ে ভাবি একো পাৰ নেপালে। মেঘালী ঘৰ পালা, নামা ৰিক্সাৰ পৰা। ভাৱনাত বিভোৰ হৈ থকা মেঘালী নয়নৰ মাততহে সম্বিত ঘূৰি আহিল। ৰিক্সাৰ পৰা নামি মেঘালীয়ে নয়নৰ মুখলৈ চালে। সেমেকা হাঁহি মাৰি সিও তাইৰ চকুলৈ চাই পঠিয়ালে। থেংক ইউ নয়ন। মেঘালীয়ে তালৈ চাই ক'লে, অ'কে, মই এতিয়া যাওঁ। ৰ'বা নয়ন, ঘৰৰ ভিতৰলৈ ব'লা না, চাহ একাপ খাবা। আজি ইমান ৰ'দ, পানী পিহা লগা নাই জানো? নাই, নালাগে, বেলেগ এদিন আহিম। তুমিও ভাগৰে জুগৰে আহিছা, ফ্ৰেছ হৈ লোৱা। আৰু এনেও মই ঘৰলৈকে যাম।
ভাত খোৱাৰ সময় হৈছে। বাই বুলি কৈ নয়ন তাত নৰল। সি যোৱা দেখি মেঘালীয়ে পিছৰ পৰা চিঞৰি ক'লে, নয়ন, অহাকাইলৈ আহিবা 8 বজাত। মোৰ চাৰিআলিৰ ফালে যাব লগা কাম আছে। ঘৰ পোৱাৰ পিছত নয়নৰ অলপো ভাল লগা নাই। দাদা আহিলি, হাত মুখ ধুই ল যা, মই তোলৈ ভাত সাজোঁ। ভনীয়েক মণিয়ে তাক দেখা পাই ক'লে, মই ভাত নাখাওঁ। সি নিৰ্বিকাৰে ক'লে, কিয় নাখাবি? আমি তোৰ বাবে নোখোৱাকৈ ৰৈ আছোঁ। তই জান, তই নাখালে মা দেউতায়ো ভাত খাব মন নকৰে। মোৰ ভোক নাই, লাগিলে খাম নহয়, তহঁতে খাই ল যা। মোৰ সাজ সাজি থৈ দে নহ'লে। দাদা, তোৰ গা বেয়া নেকি? মণিয়ে তাৰ গাত হাত দি চালে। গৰম নহয়চোন, মানে তোৰ জ্বৰ উঠা নাই। তাৰমানে তোৰ গা বেয়া লগা নাই। তেতিয়াহ'লে তোৰ কি হ'ব পাৰে? আন দিনাখন তই মোক ভাত সাজিব তত নিদিয়, আজি কি হ'ল? মণিয়ে সন্দেহৰে তালৈ চালে। অহহ, বুজি পালোঁ দে। এয়া তোৰ মনৰ বেমাৰ হয়নে? কচোন ক, আজি কাক লগ পালি? তোৰ একেবাৰে ভাত পানী পেটলৈ নোযোৱা হ'ল। তাইৰ মুখৰ ভাঁজ দেখি নয়নৰ পেটে পেটে খুব হাঁহি উঠিল। হাঁহা ভাৱটো নেদেখুৱাই সি তাইক ধমকি সুৰত ক'লে, যা ইয়াৰ পৰা। এনেই আজি ইমান গৰম আৰু মোৰ গৰম নকৰিবি। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সম্পূৰ্ণ ভইচটো মোৰ ভাগৰ হয়, মানে ময়ে কৈছোঁ, ময়ে ভইচ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।